তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ অধীনত ডিব্ৰুগড়স্থিত ক্ষেত্ৰ কাৰ্যালয়ৰ উদ্যোগত যোৱা ইংৰাজী 21 আৰু 22 নৱেম্বৰ তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষ্ণুৰাভা ৰংগমঞ্চত স্বচ্ছতা হি সেৱা, ফিট ইণ্ডিয়া, জনজাতীয় গৌৰৱ দিৱস আৰু PM ইণ্টাৰ্ণশ্বিপ আঁচনিৰ ওপৰত দুদিনীয়া সংহত যোগাযোগ আৰু প্ৰচাৰ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হৈ যায়। প্ৰথম দিনাৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকি কাৰ্যসূচীৰ উদ্বোধন কৰে স্বচ্ছ ভাৰত অসমৰ ব্ৰেণ্ড এম্বেচাডৰ DSSK কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই। প্রাণ ভারত মহান, তেজে তেজে বিয়পিছে তোরে জয় গান। মোর দেশ মোর প্রাণ ভারত মহান, তেজে তেজে বিয়পিছে তোরে জয় গান। কোনো হিন্দু, কোনো খ্রিস্টান, কোনো হয় মুসলমান, কোনো বঙালী, কোনো মারাঠী, তথাপি আমি সমান। লাচিতৰ দেশৰ অসমীয়া মই আইটোক কৰিছো প্ৰণাম। বন্দে মাতৰম। উক্ত অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ পৰিক্ৰমা বিভাগৰ ডিন ডক্টৰ সুৰজিৎ বৰকটকী, ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী বিষয়া মিনতী বৰা, ডিব্ৰুগড়ৰ বিশিষ্ট সাংবাদিক শ্ৰী ৰিপুঞ্জয় দাসৰ লগতে আন বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ইয়াৰ পিছত সম্বৰ্ধনা আছে ডক্টৰ সুৰজিৎ বৰকটকী, তেখেত ডিন অফ ষ্টুডেণ্টছ অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি, ৰিপুঞ্জয় দাস তেখেত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ জেনেৰেল ছেক্ৰেটাৰীৰ লগতে এগৰাকী বিশিষ্ট সাংবাদিক ডিব্ৰুগড়ৰ, মিনতী বৰা তেখেত অনুষ্ঠান কাৰ্যবাহী, তেখেত দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ৰ অনুষ্ঠান কাৰ্যবাহী আমাৰ মাজত উপস্থিত হৈছেহি। মই সমূহ অতিথিসকলক কেন্দ্ৰীয় সঞ্চাৰ ব্যুৰোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমি আমাৰ অন্য এটি কাৰ্যসূচী বন্তি প্ৰজ্বলনলৈ আগবাঢ়িম। মই বন্তি প্ৰজ্বলনৰ বাবে আমাৰ সমূহ উদ্যোক্তাক অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ অতিথিবৃন্দক মই অনুৰোধ জনাম তেখেতসকলে এই পবিত্ৰ কাৰ্যসূচীটি যেন অংশগ্ৰহণ কৰে। এই আমাৰ বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছে আমাৰ বিশিষ্ট অতিথিসকল। ভাৰতীয় সভ্যতা সংস্কৃতি পৰম্পৰাৰ এটি অংশ। আমি যিকোনো এটি কাৰ্যসূচী শুভাৰম্ভণি কৰিবৰ বাবে বন্তি প্ৰজ্বলন কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা আগবঢ়াওঁ। আমাৰ দৃঢ় বিশ্বাস যে এই কাৰ্যসূচীয়ে যদি কিবা অপায় মংগল হ'বলগীয়া থাকে, অপায় মংগল আঁতৰাই নিয়াত সহায় কৰে। আমাৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা আজি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ যে অনুষ্ঠিত হৈছে তাৰ দ্বাৰা আমি আশা কৰিম আমি যি দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ ইয়াৰ প্ৰতিটো কাৰ্যসূচী যেন পৰিকল্পিতভাৱে অনুষ্ঠিত হৈ যায়। First of all, good morning everyone. I extend a warm welcome to all the students, teachers, friends from media, and
our colleague. I extend a special thanks to Dr. Shashikant Saikia, Principal of DHS College, Dr. Surajit Borakoti, Professor from Dibrugarh University and Dean of Student Affairs, Sri Ripunja Das, General Secretary, Dibrugarh Press Club, Mrs. Minoti Bora, Program Executive from Noordarshan. So, Field Office Dibrugarh is under Ministry of Information Broadcasting, Central Bureau of Communication. It organizes programs to create awareness among people at the grassroots level for students about various schemes of government. We are going to, the program is about 4 schemes of government: Swachhta Hi Seva, Fit India, Janjatiya Gaurav Divas, and PM Intensive Scheme. This program is for 2 days. It is integrated communication and outreach program. Today, there will be 2 competitions. One is art competition and second is drawing competition. And there would be a cultural night by students of Dibrugarh University. So, I request students to participate in this program to get some insight about government initiatives, participate in the competitions, and make this program successful. Finally, I again thanks to our esteemed guests and students and teachers and colleagues from media and our office. Thank you very much. Integrated communication, outreach programs. গতিকে এইকেইটা যদি আমি কিৱৰ্ড হিচাপে চাওঁ, আউটৰিচ প্ৰগ্ৰামছবিলাক যিবিলাক আমাৰ চৰকাৰে গ্ৰহণ কৰিছে, সেই প্ৰগ্ৰামবিলাক, সেই অনুষ্ঠানবিলাকৰ যিটো ল'ব লাগে, ছাত্ৰ ছাত্ৰীয়ে তাৰ যিখিনি সুবিধা ল'ব লাগে, সেই সুবিধাখিনি ল'বৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই কথাখিনি জানিব লাগিব। গতিকে জানিবৰ কাৰণে কমিউনিকেশ্যনৰ প্ৰয়োজন। গতিকে এইটো এটা অনুষ্ঠান, মই ভাবিছোঁ দিছ ইজ এন আইচ ব্ৰেকাৰ ফৰ অল অফ আছ, বিকজ ফৰ দিছ আউটৰিচ প্ৰগ্ৰেমছ উই নিড টু go to the students more often. It's not just one time activity. It has to be like repeatedly we have to go to the students and we have to make some small gatherings where we can make them understand what exactly these outreach programs are all about. গতিকে আমি যদি চাওঁ এই যিটো অন্যান্য অনুষ্ঠানৰ লগতে যিটো প্ৰাইম মিনিষ্টাৰ্ছ ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম যিটো আৰম্ভ কৰা হৈছে, সেই প্ৰগ্ৰেমটো এটা খুব গুৰুত্বপূৰ্ণ আৰু খুব আমাৰ কাৰণে খুব প্ৰয়োজনীয় এটা অনুষ্ঠান বা এটা প্ৰগ্ৰেম, যিহেতুকে NEP 2020 আমাৰ নেশ্যনেল এডুকেশ্যন পলিচি 2020 আমাক কৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। আণ্ডাৰ গ্ৰেজুৱেটৰ যেতিয়া স্নাতকৰ পৰ্যায়ত তেওঁলোক থাকিব, স্নাতক পৰ্যায়ৰ পৰাই তেওঁলোকে বিভিন্ন ইণ্ডাষ্ট্ৰীত গৈ বিভিন্ন কমিউনিটিৰ মাজত গৈ ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। আৰু যিহেতুকে প্ৰাইম মিনিষ্টাৰ ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম যিটো এতিয়া উন্মোচন কৰা হৈছে, তাৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট পৰিমাণে লাভান্বিত হ'ব। কিন্তু কথাটো হ'ল ছাত্ৰ ছাত্ৰীসকলে এই কথাটো জানিব লাগিব। দে শুড ন' হোৱাট এক্সেক্টলি ইজ গোয়িং এবাউট। গতিকে আমাৰ দায়িত্বটো হ'ব এজ প্ৰবেবলি একাডেমিক এডমিনিষ্ট্ৰেটৰ্ছ, আমাৰ দায়িত্বটো হ'ব আমি এখেতসকলে যিটো কৰিছে ব্ৰডকাষ্টিং, মিনিষ্ট্ৰি অফ ব্ৰডকাষ্টিং এণ্ড দিছ কমিউনিকেশ্যন ব্ৰডকাষ্টিঙে যিখিনি কাম কৰিছে, সেই কামখিনি আমাৰ দায়িত্বটো হ'ব আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ লৈ যোৱাটো। গতিকে মই ইতিমধ্যে I have a talk with Mr. Naval Kishore. Probably this is not the right time for our students to join here because they have exams, they have to complete their courses also. So probably from next semester, from February onwards, if we can have some small programs on this awareness drives, maybe one program for each of these programs. প্ৰত্যেকটো প্ৰগ্ৰেমৰ কাৰণে এটা যদি আমি
ৱৰ্কশ্বপ বা তেনেকুৱা ধৰণৰ ট্ৰেইনিং প্ৰগ্ৰেম এৱাৰনেছ ড্ৰাইভ আমি কৰোঁ তেতিয়া হয়তো আমাৰ ছাত্ৰ ছাত্ৰীসকল বেছি পৰিমাণে উপকৃত হ'ব। ইয়াৰ পিছতেই আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত ৰিপুঞ্জয় দাস, বিশিষ্ট সাংবাদিক, সাধাৰণ সম্পাদক ডিব্ৰুগড় প্ৰেছ ক্লাব। তেখেতৰ মূল্যৱান বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজিৰ এই যি কাৰ্যসূচী তাত অংশগ্ৰহণ কৰাৰ মূল উদ্দেশ্যটোৱেই হৈছে যে আমি চৰকাৰৰ যি এই বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ যি অভিলাষী আঁচনিসমূহ আছে যাৰ দ্বাৰা জনকল্যাণেই মুখ্য উদ্দেশ্য, সেই কাৰ্যসূচীসমূহ জনসাধাৰণৰ অধিক কাষ চপাই নিব পৰাৰ কি ব্যৱস্থা হ'ব পাৰে আৰু এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ আমাৰ ভূমিকা কি হ'ব পাৰে, সেই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ। কাৰণ আজিৰ দিনটো আমি সকলোৱে জানো যে ইনফৰমেশ্যনৰ যুগ, তথ্য প্ৰযুক্তিৰ যুগ, আৰু এই তথ্য প্ৰযুক্তিৰ যুগত চৰকাৰৰ যি এইবিলাক অভিলাষী আঁচনি, ৱেলফেয়াৰ স্কিম যিবিলাক, সেই স্কিমবিলাক লঞ্চ কৰিলেই নহ'ব। সেই স্কিমবিলাক কি ধৰণে ইয়াৰ টাৰ্গেটেড অডিয়েন্স যদি কওঁ আমি, টাৰ্গেটেড বেনিফিচিয়াৰী যদি আমি কওঁ, সেই টাৰ্গেটেড বেনিফিচিয়াৰীসকলক সঠিক ৰূপে কোনো ধৰণৰ হেজেল ফ্ৰী, কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ সেই স্কিমবোৰৰ কি ধৰণে তেওঁলোকে সুবিধা ল'ব পাৰিব, সেই বিষয়টো সংবাদ মাধ্যমে প্ৰচাৰ কৰিলে, প্ৰসাৰ কৰিলে ৰাইজৰ উপকৃত হয়। বিভিন্ন ক্ষেত্ৰত আমি যেতিয়া আমি বিশেষকৈ গাঁওসমূহলৈ যাওঁ, ৰাজ্যখনৰ চুকে কোণে যাওঁ, তেতিয়া আমি এই কথাটো আমি উপলব্ধি কৰোঁ যে চৰকাৰে আঁচনি যথেষ্ট ঘোষণা কৰিছে বা লঞ্চ কৰিছে, চেৰিমনিয়েল লঞ্চ কৰিছে। আনকি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে নিজেও কিছুমান কাৰ্যসূচী লঞ্চ কৰে। যেনে ৰিচেণ্টলি ইণ্টাৰ্ণশ্বিপ লৈ এটা কাৰ্যসূচী তেওঁলোকে লঞ্চ কৰিছে। সেই কাৰ্যসূচীবিলাকৰ বিষয়ে আমাৰ অধিকাংশ ৰাইজ অৱগত নহয়। আৰু আমি এই কথা জানো যে আমাৰ বসতিৰ প্ৰায় অসমৰ কথা যদি আমি কওঁ, ষ্টেটিষ্টিকেলি প্ৰায় 70% জনবসতি আমাৰ গাঁওসমূহত আছে। গতিকে এই চৰকাৰৰ যিবিলাক অভিলাষী আঁচনি, সেই অভিলাষী আঁচনিবোৰ কিদৰে ৰাইজৰ মাজলৈ লৈ যোৱা হ'ব, কিদৰে ৰাইজক এই আঁচনিসমূহৰ পৰা উপকৃত হ'ব পাৰিব, কিদৰে বিশেষকৈ আমাৰ যুৱচামক লক্ষ্য কৰি আৰম্ভ কৰা আঁচনিসমূহ কি ধৰণে ৰাইজৰ কাষলৈ নিব পৰা যায়, সেই বিষয়ে আমাৰ সংবাদ মাধ্যমৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। আৰু তাৰ লগতে আমাৰ সংবাদ মাধ্যমত জড়িত সংবাদকৰ্মীসকলেও এই আঁচনিবিলাকৰ বিষয়ে পুংখানুপুংখভাৱে তেওঁলোকে জানিব লাগিব, অধ্যয়ন কৰিব লাগিব। তেতিয়াহ'লে তেওঁলোকে এই আঁচনিসমূহৰ গাঁৱৰ চুকে কোণে লৈ যাব পাৰিব। ফ'ৰ্চ মাল্টিপ্লায়াৰ যাক কয় আজিৰ দিনত, ফ'ৰ্চ মাল্টিপ্লায়াৰৰ কাম কৰিব পাৰিব। সংবাদ মাধ্যমৰ ভূমিকা এইখিনিতে আছে। আৰু নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে ডিব্ৰুগড়ৰ আমাৰ সাংবাদিকসকলে এই ক্ষেত্ৰত যথেষ্ট ফিল্ড পাব্লিচিটি অফিচাৰৰ লগত সহযোগ কৰি, অফিচটোৰ লগত সহযোগ কৰি আমি বিভিন্ন সময়ত এনেধৰণৰ কামসমূহ আগবঢ়াই নিয়াত আমি সহযোগিতা আগবঢ়াইছোঁ আৰু ভৱিষ্যতলৈ আগবঢ়াই যাম। ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ কৰিছোঁ ডক্টৰ শশীকান্ত শইকীয়াদেৱ। সামান্য এজন দুজন মানুহৰ পৰা এজন যদি হজৰত মহম্মদে পৃথিৱীখন সলনি কৰিবৰ কাৰণে চেষ্টা কৰে, এজন শংকৰদেৱ, এজন মাধৱদেৱ, এজন গৌতম বুদ্ধ, এজন মানুহে কৰিছে এইবোৰ। গতিকে আমাৰ সমাজখন পৰিৱৰ্তন কৰিবৰ কাৰণে, সমাজখন উন্নয়ন কৰিবৰ কাৰণে, সমাজখন আগুৱাই নিবৰ কাৰণে বৰ বেছি মানুহৰ প্ৰয়োজন নাই। মই নল কিশোৰ প্ৰসাদক মই অনুৰোধ কৰিছোঁ,
ভৱিষ্যতেও এনেকুৱা অনুষ্ঠান আয়োজন কৰক আৰু মানুহ বৰ বেছি হ'ব নালাগে চিন্তা কৰিব নালাগে যে এনেকুৱা অনুষ্ঠানত বৰ বেছি মানুহ হ'ব আমাৰ ভাৰতবৰ্ষখন মই আশা কৰোঁ আমাৰ আজি কেন্দ্ৰীয় চৰকাৰে হওক ৰাজ্য চৰকাৰে হওক বহুত আঁচনি লৈছে বহুত চিন্তা কৰিছে সপোন দেখিছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ে বহুত সপোন দেখিছে কিন্তু এজন নৰেন্দ্ৰ মোদীয়ে সপোন দেখিলে নহ'ব আমি সেই সপোনক সাকাৰ ৰূপ দিবৰ কাৰণে প্ৰত্যেকে চেষ্টা কৰিব লাগিব প্ৰত্যেকজন ব্যক্তিয়ে আমি চিন্তা কৰিব লাগিব কেনেদৰে আমি সমাজখনক আগুৱাই নিম ৰাতিপুৱা শুই উঠি যদি আমি ভাবোঁ যে আজি দিনটোত মই আমাৰ সমাজখনৰ কাৰণে দেশখনৰ কাৰণে মানুহৰ কাৰণে কি কাম কৰিম মই ভাবোঁ যে বেছিভাগ মানুহে কিন্তু নাভাবে যে আজি মই সমাজখনৰ কাৰণে মোৰ দায়িত্ব কি হ'ব সমাজখনৰ কাৰণে মই কি কৰিম 5 মিনিট যদি মই সমাজখনৰ কাৰণে ভাবোঁ 5 মিনিট যদি মই দেশখনৰ কাৰণে ভাবোঁ 5 মিনিট যদি মই মানুহৰ কাৰণে ভাবোঁ তেতিয়াহ'লে আৰু বৰ বেছি ভাবিব নালাগে পথত পৰি থকা প্লাষ্টিকৰ এটা কাগজ বা বটল কিবা যদি আঁতৰাব পাৰে যে আজি মই দিনটোত বৰ ভাল কাম এটা কৰিলোঁ কি কাম কৰিলা লগৰজনক যদি কয় যে মই বৰ ভাল কাম এটা কৰিলোঁ কি কাম কৰিলা আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চৌহদত থকা বিভিন্ন ঠাইত পৰি থকা যিবিলাকে বুজি নাপায় সমাজখনৰ দেশৰ মানুহৰ কথাবিলাক পৃথিৱীখনৰ কথা যিবিলাকে অপৰিষ্কাৰ কৰে সেইসকলে অপৰিষ্কাৰ কৰা বটল এটা প্লাষ্টিকৰ বা চিপছৰ পেকেট এটা মই আঁতৰাইছোঁ ডাষ্টবিনত পেলাইছোঁ কোনোবাই যদি ভাবে যে মই আজি দিনটোত খুব ভাল কাম এটা কৰিলোঁ সেইটোৱে মোৰ ভাল কাম প্ৰত্যেকজন মানুহে যদি ভাবে যে মই আজি মাত্ৰ 1 মিনিট কাম কৰিলোঁ এটা প্লাষ্টিকৰ বেগ বা প্লাষ্টিকৰ বটল এটা বা পৰি থকা কাগজ এটুকুৰা ৰাস্তাত ইমান সুন্দৰ ৰাস্তাটোত পৰি থকা কাগজ এটুকুৰা যদি আঁতৰাই পেলাই দিয়ে ডাষ্টবিনত তেতিয়া আৰু কৰিব নালাগে দিনটোৰ কাৰণে আজি বৰ ভাল কাম এটা কৰিলোঁ আমাৰ 3 কোটি মানুহ আছে অসমত আৰু ভাৰতবৰ্ষত 140 কোটিৰ অধিক মানুহ আছে আৰু এই 140 কোটি মানুহ আৰু অসমৰ 3 কোটি মানুহ এই মানুহখিনিয়ে কিন্তু যদি ভাবে যে আমি সঁচাকৈ আমি দেশখনক ভাল পাওঁ মানুহক ভাল পাওঁ আৰু সমাজখনক ভাল পাওঁ তেতিয়াহ'লে কিন্তু আমাৰ এনেকুৱা ধৰণৰ কাৰ্যসূচীৰ প্ৰয়োজন নাই মই ভাবোঁ পৃথিৱীত এনেকুৱা দেশ কাৰণ বিভিন্ন মই দেশ ঘূৰিছোঁ আমাৰ সুৰজিত কটকেও বিভিন্ন দেশলৈ গৈছে মই আৰু দুদিনৰ পিছত মই দক্ষিণ আফ্ৰিকালৈ যাম যে তাত দক্ষিণ কোৰিয়াত প্লাষ্টিকৰ যিটো প্ৰদূষণ তাৰ ওপৰত এটা ডাঙৰ সিদ্ধান্ত হ'ব দক্ষিণ কোৰিয়াৰ ৱৰ্ল্ড কনফাৰেঞ্চ এখন গতিকে তাত মই ভাগ ল'ম কিন্তু মই এটা কথা অনুভৱ কৰোঁ যে বিভিন্ন ঠাইত দেখি আমাৰ ভাৰতবৰ্ষৰ মানুহবিলাক সভ্য হ'বৰ কাৰণে হয়তো বহুত হাজাৰ বছৰৰ প্ৰয়োজন হ'ব কাৰণ ইমান কষ্ট কৰি আছে আমাৰ একাংশ নেতাই ইমান কষ্ট কৰি আছে কিন্তু ভাৰতবৰ্ষৰ মানুহবিলাকৰ সঁচাকৈ যদি সভ্য হ'বলৈ হয় আৰু কিন্তু বহুত হাজাৰ বছৰ লাগিব আমি এতিয়াও সভ্যতা কি মানুহৰ সমাজ কি এইবিলাক কথা আমি অনুভৱ কৰা নাই আজি মহাত্মা গান্ধীয়ে এটা কথা কৈছিলে স্বচ্ছতা সম্পৰ্কে যিটো আজি সুন্দৰ এটা কাৰ্যসূচী গ্ৰহণ কৰিছে মহাত্মা গান্ধীয়ে কৈছিলে যে প্ৰথমে কিন্তু আমাক স্বাধীনতা নালাগে স্বাধীনতা আমাৰ কাৰণে প্ৰথম নহয় আমাৰ প্ৰথম হ'ল চাফ চিকুণতা বা পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ অন্য এগৰাকী অতিথি আছে আমাৰ মাজত শ্ৰীযুতা মিনতি বৰা তেখেত অনুষ্ঠান কাৰ্যবাহী দূৰদৰ্শনৰ তেখেতৰ এৰিসমূহ বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ ধন্যবাদ মই বিশেষ ক'বলগীয়া একো নাই মই এগৰাকী বিষয়া হিচাপে দূৰদৰ্শনৰ মই আজি ধৰি লওক এবছৰ বা ছমাহেই হ'ল মই মানে এগৰাকী নোডেল অফিচাৰ হিচাপে স্বচ্ছতা হি সেৱা এই কাৰ্যক্ৰমৰ লগত সম্পূৰ্ণ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ আৰু অকল নট অনলি সেইটো বুলিয়েই নহয় অফিচ বুলিয়ে কিন্তু যিমান দূৰ পাৰোঁ মানে মই আজি ইয়াত উপস্থিত হৈ মোৰ এনে এটা মানে অনুভৱ হৈছে যিহেতু ডিব্ৰুগড় জিলাৰ ক্ষেত্ৰ ফিল্ড পাব্লিচিটি অফিচাৰ নৱাল যিয়ে মানে আপোনাৰ দুদিনীয়া কাৰ্যসূচীৰে ইয়াত মানে তেখেতৰ অনুষ্ঠান ইয়াত আয়োজন কৰিছে সেই অনুষ্ঠানত যাতে সকলো ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰী সকলোবিলাক মানে যিমান পাৰে সকলোৱে যাতে মানে এক বিশেষ ধৰণৰ মানে যোগদান কৰি এই সজাগতাৰ সভা যাতে আগুৱাই যাবলৈ মানে আগুৱাই যোৱাত চাগে সহায় কৰে তাকে মই মোৰ ফালৰ পৰা কামনা কৰিলোঁ আৰু ইয়াত উপস্থিত থকা বিভিন্ন ধৰণৰ জ্যেষ্ঠ ধৰি লওক সাংবাদিক ৰিপৰ্টাৰ বিভিন্ন চৰকাৰী কৰ্মচাৰীসকলৰ অনুষ্ঠান বিষয়াসকল তেওঁলোকলৈ মই মোৰ ফালৰ পৰা মানে এটা মানে অনুৰোধ জনাইছোঁ যাতে তেওঁলোকেও মানে এই অনুষ্ঠানটো আগুৱাই যোৱাত যাতে ওতঃপ্ৰোতভাৱে জড়িত হৈ সহায় কৰে তাকে কৈ মই মোৰ দুআষাৰ ইয়াতে সামৰণি মাৰিলোঁ
জীবনে মরণে